नमस्कार। ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुभो नमः तस्मै श्री गुरुभो नमः तस्मै श्री गुरुभो नमः। सर्वप्रथम समूह भक्तबिंदर श्री चरणाबिंदत मैं सेवा आगबঢ়াইছো। मोर सेवा आपनालोके ग्रहण करिब। আজি मैं पुनर्बार आपनालोकर মাজলৈ ধাৰাবাহিক হিচাপে এই ভিডিওটো লৈ আহিছো। आपनालोकर মাজত দুআষাৰ কথা আলোচনা কৰিম বুলি আহিছো। আজি এই ভিডিওটো आपनालोकर সন্মুখত মই যে আগবঢ়াবলৈ বিচাৰিছো তাৰো বহুত আপোনাৰ উদ্দেশ্য আছে আৰু অতি আপোনাৰ গুৰুত্বপূৰ্ণ ভিডিও এটো। গতিকে আপোনাৰ সবে খুব সুন্দৰকৈ মনোযোগেৰে একান্ত মনে শুনিবলৈ চেষ্টা কৰিব আৰু বুজিবলৈ চেষ্টা কৰিব। সৰ্বপ্ৰথম মই বহুতবাৰ আপোনালোকক মই কৈ আহিছো যে মই কোনো ভগৱন্তৰ বিৰোধাচন কৰা নাই আৰু নকৰো, আৰু লগতে কোনো এজন গুৰুক মই অপমান কৰিবলৈ মই চেষ্টাও কৰা নাই আৰু মই কোনো গুৰুক অপমান নকৰো, কিয়নো সকলো গুৰু মোৰ বাবে পূজ্য আৰু সকলো দেৱ ঈশ্বৰ ভগৱন্ত মোৰ বাবে পূজ্য। গতিকে মই ভাবো সকলো মনুষ্যই প্ৰত্যেকজন ধৰ্মাৱলম্বী লোকক সন্মান মৰ্যাদা দিব লাগে আৰু প্ৰত্যেকজন গুৰুক সন্মান জনাব লাগে। সেইটো মই নিজেও কৰি আহিছো আৰু কৰিম। আৰু এই ভিডিওটোৰ যোগেদি এই বেদৰ এই যি দুই তিনিটা শ্লোক মই আপোনালোকক শুনাবলৈ গৈ আছো, ইয়াৰ মূল কাৰণ হ'ল কি, আমাৰ কেইজনমান বান্ধৱে প্ৰত্যেকবাৰে এই কবি যিটো শব্দ লয়, কবি শব্দটোক লৈ বহু কিছুমান মানে আপোনাৰ কমেণ্ট কৰি আছে যে কবি যিটো শব্দ আমাৰ বেদত আছে সেই শব্দটো আপোনাৰ কবিৰ দাসক বুজাই আছে বুলি তেওঁলোকে প্ৰকাশ কৰি আছে। কিন্তু মই এইটো প্ৰকাশ কৰিবলৈ গৈ আছো, কবি শব্দটোৱে কেৱল কবিৰ দাসক বুজোৱা নাই। কবি শব্দটোৱে বেদ ব্যাসক বুজাই আছে, বাল্মীকিক বুজাই আছে, তুলসী দাসক বুজাই আছে, কবিৰ দাসক বুজাই আছে, শ্ৰীমন্ত শংকৰদেৱক বুজাই আছে, মাধৱদেৱক বুজাই আছে, হজৰত মহম্মদক বুজাই আছে, সকলোকে বুজাই আছে। অৰ্থাৎ কবি কবি মানে হ'ল কি, কাব্য ৰচনা বা ৰচয়িতা, আৰু সেই কবি শব্দটো পৰমাত্মাকো কোৱা হৈছে। গতিকে এই কথাখিনি মই যেতিয়া মন্তব্য প্ৰকাশ কৰোঁ তেওঁলোকে সেই কথাখিনি মানিবলৈ তৈয়াৰ নহয়। গতিকে মই সেই বেদৰ যিকেইটা শ্লোক তেওঁলোকে মোৰ ওচৰলৈ পঠাইছিল সেইকেইটাকে মই বিশ্লেষণ কৰিবলৈ এতিয়া আকৌ পুনৰ গৈ আছোঁ। সৰ্বপ্ৰথমতে আপোনাৰ চাই লওক ঋগ্বেদৰ আপোনাৰ এই শ্লোকটো মই আপোনালোকক মই আপোনাৰ স্ক্ৰীণত দিছোঁ, আপোনালোকে চাই ল'ব আৰু সুন্দৰ হিচাপে আপোনালোকে পঢ়ি যাব। তাত কি লিখিছে, হয়তো তাত হিন্দী আৰু সংস্কৃতত আছে, বুজিবলৈ আপুনি অসমৰ্থ হ'ব পাৰে, তথাপিও মই আপোনাৰ ইয়াৰ মাজতে বিশ্লেষণ কৰি যাম। ইয়াত কৈছে ঋগ্বেদ মণ্ডল 9 সূক্ত 96 96 আৰু মন্ত্ৰ হ'ল 17। ইয়াত লিখিছে শেষুম যজ্ঞানম হজ্জন্তম নিজান্তি সম্ভান্তি বহ্নি মৰুতু গণেনা কবি গিৰিভিহ কাব্যেনা কবি সন্ত সুমহ পবিত্ৰ মৈত্ৰেতি ৰেভনা। মই পুনৰ এতিয়া আকৌ সুন্দৰকৈ আকৌ এবাৰ পঢ়ি দিছোঁ, আপোনালোকে শুনিব। শেষম যজ্ঞানম হজ্জন্তম নিজান্তি সম্ভান্তি বহ্নি মৰুতু গণেনা কবি গিৰিভিহ কাব্যেনা কবি সন্ত সুমহ পবিত্ৰ মৈত্ৰেতি ৰেভনা। এই আপোনাৰ শ্লোকটোৱে এতিয়া আমাক কি বুজাইছে আমি তালৈ গৈ আছো। সৰ্বপ্ৰথমে আপোনালোকে শুনি যাব। ইয়াত কৈছে হৰ্য মানে হ'ল বিঘ্ন হৰ্তা, परमात्मा।
বিঘ্নহৰ্তা কোন পৰমাত্মা শিশুম মানে শিশু ৰূপত যজ্ঞানম মানে প্ৰকট হয় তম মানে সেই সময়ত জান্তি নিৰ্মল পূৰ্বক জ্ঞানৰ শুভন্তি অৰ্থাৎ শুভ উচ্চাৰণ কৰে ইয়াক মানে আমি যেতিয়া সুন্দৰ হিচাপে আমি মানে বাক্যটো আমি বনাবলৈ যাওঁ বাক্যটো আমাৰ কি হিচাপে সম্পূৰ্ণ হয় তাক আপোনালোকে ভালকৈ বুজিবলৈ চেষ্টা কৰিব ইয়াত কৈছে যে অৰ্থাৎ বিঘ্নহৰ্তা পৰমাত্মা শিশু ৰূপত প্ৰকট হয় তেওঁৰ দ্বাৰা নিৰ্মল জ্ঞান শুভ আৰম্ভ বা উচ্চাৰণ হয় এটা বুজি পালে সেইজনো কি বুলি কৈছে কবি বুলি কৈছে পুনৰ মই আপোনাক বুজাই দিছোঁ যিটো শ্লোকটো আগত আমি পঢ়ি গ'লোঁ সেই শ্লোকটোৱে আমাক কি বুজাই আছে যদি মোৰ ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব মই দুবাৰ আকৌ সেইটোকে পঢ়িবলৈ গৈ আছোঁ ইয়াত কৈছে যে অৰ্থাৎ বিঘ্নহৰ্তা পৰমাত্মা শিশু ৰূপত প্ৰকট হয় বিঘ্নহৰ্তা পৰমাত্মা শিশু ৰূপত প্ৰকট হয় আৰু তেওঁৰ দ্বাৰা নিৰ্মল জ্ঞান শুভ আৰম্ভ বা উচ্চাৰণ হয় এতিয়া আপোনালোকে বুজি পালে যে আমাৰ যিবোৰ পূজ্য গুৰুসকল যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ বাল্মীকি এইসকল পৰমেশ্বৰ ভগৱন্তৰ অংশ তেওঁলোকে আহি কি কৰে আপোনাৰ এই পুণ্য আত্মাসকলে আহি কবি ৰূপে আহি স্থিতি হৈ তেওঁলোকে কি কৰে শুদ্ধ তত্ত্ব প্ৰচাৰ কৰি ধৰ্মক কি কৰে আগুৱাই লৈ যায় গতিকে কবি শব্দটো সেইটো বুজাইছে যিজন তাৰমানে ৰচনাকাৰক আৰু সেইটোকে আপোনাৰ পৰমাত্মাকো কৈছে যে কবি এতিয়া কবি কেৱল কবিৰাজ নহয় তেওঁলোকে এটাই কথাই ভাবি থাকে যে কবিৰ দাসকে কবি মানে কৈছে গতিকে তেওঁহে আপোনাৰ পৰমাত্মা পূৰ্ণ পৰমাত্মা বাকী আৰু কোনো নহয় এনেধৰণৰ তেওঁলোকে মানে এটা ভাবিবলৈ মানে বিচাৰে কিন্তু সেইটো সত্য নহয় কোনো পধ্যে শুদ্ধও নহয় একদম আপোনালোকক মই স্পষ্ট হিচাপে প্ৰকাশ কৰি দিছোঁ আৰু ইয়াত যিটো মতে লিখা আছে যি মতে স্পষ্টীকৰণ কৰিছে তাকেই মই আপোনালোকক বুজাবলৈ গৈ আছোঁ পুনৰ আকৌ এবাৰ পঢ়ি দিছোঁ যে বিঘ্নহৰ্তা পৰমাত্মা শিশু ৰূপত প্ৰকট হয় তেওঁৰ দ্বাৰা নিৰ্মল জ্ঞান শুভ আৰম্ভ বা উচ্চাৰণ তেতিয়ালৈ বুজিব লাগিব যে কবি এজন নহয় আপোনাক মই হিচাপ কৰি দেখুৱাই দিলোঁ শ্ৰীমন্ত শংকৰদেৱ বেদব্যাস আপোনাৰ বাল্মীকি তুলসীদাস কবিৰ দাস শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ এই সকলোৱে হ'ল কবি এতিয়া আকৌ যাব তাৰপিছত আকৌ কৈছে যে বহনিম অৰ্থাৎ ঈশ্বৰ প্ৰাপ্ত কৰিবলৈ অশেষ চেষ্টা কৰা মানে আপোনাৰ তেজস্বী স্বৰূপ যি মানে তেজস্বী স্বৰূপ মানে লোক যিসকল আৰু মৰুত মানে বায়ুৰ সমান শীতল যিবিলাক উপাসক আছে গণেন তেওঁ সকলৰ বাবে কাব্যেন অৰ্থাৎ কবিতাৰ দ্বাৰা বা কবিত্ব দেখুৱাই অত্যাধিক পবিত্ৰম মানে হ'ল পবিত্ৰতাৰ সৈতে কবিৰ বাণীক বা অৰ্থাৎ ৰেভান অৰ্থাৎ সুন্দৰ ঘোষাৰ সুৰেৰে প্ৰকাশ কৰা সন্ত অৰ্থাৎ সন্তৰূপী সুম অৰ্থাৎ অমৰ পুৰুষ কবি বা কবিদেৱ হয় অৰ্থাৎ সেইসকলক আমি কবিদেৱ বুলি প্ৰকাশ কৰোঁ ইয়াত মানে স্পষ্ট হিচাপে আমি প্ৰকাশ পাইছে যে যিসকল আপোনাৰ পৰমেশ্বৰ ভগৱন্তক পাবলৈ বাবে চেষ্টা কৰা যিসকল মানে আপোনাৰ বায়ুৰ দৰে শীতল উপাসকসকল তেজস্বীসকল সেই তেওঁলোকৰ মানে কবিয়ে লিখা যিবিলাক গ্ৰন্থ সেই গ্ৰন্থৰ বিদ্যা শিক্ষা লৈ পবিত্ৰ হৈ তেওঁলোকে কি কৰে সেই কবিসকলৰ বাণীক বা কথাক মানে আপোনাৰ সুন্দৰ হিচাপে গাই কৰি কি কৰে আপোনাৰ কবিত্ব মানে আপোনাৰ প্ৰাপ্ত কৰে ইমান এটা সুন্দৰ হিচাপে আমাক ইয়াত মানে প্ৰকাশ কৰিছে গতিকে পৰমাত্মাই কেনেদৰে গুৰু হিচাপে স্থিতি হৈ আমাৰ ইয়াত কাব্য ৰচনা কৰি সেই কাব্যৰ দ্বাৰা বা সেই কাব্যৰ জ্ঞান তত্ত্বক লৈ আমি কেনেদৰে ভক্তি প্ৰাপ্ত কৰোঁ এই কথাখিনিহে ইয়াত প্ৰকাশ কৰিছে ইয়াত এইটো কোৱা নাই যে কবিৰ দাসেই তাৰমানে আপোনাৰ কবি
যে কবি দাসেই পূৰ্ণ পৰমাত্মা এনেদৰে কোনো ইয়াত প্ৰকাশ কৰা নাই তথাপিও আমাৰ একাংশ ভকতে মানে আপোনাৰ জিত কৰি থাকে যে নহয় আমাক তেওঁলোকে মানে বিভ্ৰান্তিত পেলাব বিচাৰিছে আৰু তেওঁলোকে ভুল বুলি আমাক প্ৰকাশ কৰিব বিচাৰে তাৰপিছত আপোনাৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ হ'ল 18 তাত কি লিখিছে চাব ঋষি মন্যাজ্য ঋষি কিস্তৰ্যাহ সহস্ৰনিৰ্থः পদবী কবীনাম দতীয়াধাং মহিষা শীৰ্ষাসন সোমো বিৰাজমন্ত ৰাজতি স্তূপ আকৌ পুনৰ আপোনালোকক পঢ়ি দিছোঁ মই শুনিব ঋষি মনায় ঋষিৰ কিষ্ট সৰসা সহস্ৰনিৰ্থः পদবী কবীনাম দতীয়াধাং মহিষা শীৰ্ষাসন্ত সোমো বিৰাজমন্ত ৰাজতি স্তূপ এতিয়া ইয়াত কৈছা কি ইয়া মানে হ'ল সেই পৰমাত্মা কবি নাম পদবী অৰ্থাৎ প্ৰসিদ্ধ কবি এতিয়া আপোনালোকে বুজি পাইছে ইয়াত কি কৈছে প্ৰসিদ্ধ কবি বুলি কৈছে প্ৰসিদ্ধ কবি উপাধি প্ৰাপ্ত কৰে সেই ঋষিকিত মানে হ'ল সন্ত বা ঋষিৰূপী সন্ত বা ঋষিৰূপী বুলি কৈছে সন্ত বা ঋষিৰূপী প্ৰভুৰ দ্বাৰা ৰচনা কৰা সহস্ৰনিথ অৰ্থাৎ হাজাৰ হাজাৰ বাণী বা কথা ঋষি মনা অৰ্থাৎ সন্ত ঋষি স্বভাৱৰ ব্যক্তিৰ বাবে সৰসাহ অৰ্থাৎ স্বৰ্গতুল্য বা আনন্দদায়ক হয় সুম অৰ্থাৎ সেই অমৰ পৰমাত্মা তৃতীয় মুক্তিধামৰ মহিষা মানে হ'ল সুদৃঢ় ভূমিক শীৰ্ষা অৰ্থাৎ স্থাপিত কৰি অনু অৰ্থাৎ তাৰ পিছত সন্ত মানে হ'ল ৰূপত স্তূপ মানে হ'ল গম্বুজৰ দৰে উচ্চ টিলাত বিৰাজমানো ৰাজতি অৰ্থাৎ সিংহাসনত বিৰাজমান হয় অৰ্থাৎ কি কৈছে ইয়াৰ গোটেই আপোনাৰ সম্পূৰ্ণ হিচাপে যেতিয়া আমি বাক্য গঠন কৰোঁ বাক্য গঠনত কি ওলায় যে অৰ্থাৎ সেই পৰমাত্মাই প্ৰসিদ্ধ কবি উপাধি প্ৰাপ্ত কৰে এটা বুজি পাইছেনে আমাৰ এই বেদত কবি শব্দটো কেনেদৰে ভাঙনি কৰিছে আৰু তেওঁলোকে কেনেদৰে হিচাপত লৈছে এই কথাখিনি আপোনালোকে সুন্দৰ হিচাপে মনোযোগ দিব মই কাকো মানে আপোনাৰ মিছা বা অপমানিত কৰিবলৈ মই চেষ্টা কৰা নাই কেৱল যিটো ভ্ৰম সেই ভ্ৰমটোহে মই দূৰ কৰিব বিচাৰিছোঁ বাকী মই আগতেই কৈছোঁ আপোনালোকক যে কবি দাসো আমাৰ গুৰু তেওঁ আমাৰ পূজ্য কিন্তু সেই বুলিয়ে যে তেওঁ পূৰ্ণ পৰমাত্মা যদি হয় তেন্তে বাকীখিনি ক'লৈ যাব কৃষ্ণ ভগৱন্ত ক'লৈ যাব ৰুদ্ৰ ক'লৈ যাব শংকৰদেৱ মাধৱদেৱ বাল্মীকি বেদব্যাস সেইবোৰ ক'লৈ যাব গতিকে সেই কথাখিনিকো আপোনালোকে অলপ মনোযোগ দিব লাগে নহয় জানো আপোনালোকে নিজক শ্ৰেষ্ঠতা দি আনক অশ্ৰেষ্ঠ বুলি কোৱাটোহে আপোনালোকৰ ভুল হৈছে মই আপোনালোকক এইটো ক'বলৈ যোৱা নাই যে আপোনালোকে ভুল কৰি আছে অপৰাধ কৰি আছে মই সেইটো ক'বলৈ যোৱা নাই আপোনালোকে বেদৰ যিটো শব্দ সেই শব্দটোক নি আপোনালোকে মিছ ইউজ কৰিব বিচাৰিছে গতিকেহে মই এই কথাখিনি প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ গতিকে ইয়াত কৈছে অৰ্থাৎ সেই পৰমাত্মাই প্ৰসিদ্ধ কবি উপাধি প্ৰাপ্ত কৰে যিজন সন্ত বা ঋষিৰূপী প্ৰভুৰ দ্বাৰা ৰচনা কৰা হাজাৰ হাজাৰ বাণী বা কথা সন্ত বা ঋষি স্বভাৱৰ ব্যক্তিৰ বাবে স্বৰ্গ তুল্য বা আনন্দদায়ক হয় সেই অমৰ পৰমাত্মা তৃতীয় মুক্তিধামৰ সুদৃঢ় ভূমি স্থাপিত কৰি তাৰ পিছত সন্ত ৰূপত গম্বুজৰ দৰে টিলাত বিৰাজমান হয় যেনেকৈ বাল্মীকি বেদব্যাস শ্ৰীমন্ত শংকৰদেৱ তুলসীদাস কবিৰ দাস এইসকল আমাৰ পূজ্য গুৰু এতিয়া আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে যে কবি শব্দটো কেৱল এজনক কেন্দ্ৰ কৰি কোৱা নাই কবি শব্দটো এজনক কেন্দ্ৰ কৰি কেৱল পৰমাত্মাকহে কৈছে ন্যাকাৰ অনন্ত ঈশ্বৰ ভগৱন্তকহে কৈছে এজনক কৈছে কবি আৰু তাৰ পিছত সেই কবিয়ে
যিমানখিনি আহি মানে সেই পৰমাত্মাই আপোনাৰ গুৰুৰূপে এই পৃথিৱীৰ স্থিতি হৈ যিমানখিনি আপোনাৰ ধৰ্মশাস্ত্ৰ গুৰু হিচাপে স্থিতি হৈ মানে আপোনাৰ লিখিব কৰিব বা কাব্যবিলাক মানে ৰচনা কৰিব সেইসকলক কবি বুলি কৈছে অৰ্থাৎ কবি এজন নহয় যদি পূৰ্ণ পৰমাত্মা কবি হয় এজনে হয় কিন্তু যদি পৃথিৱীত তেওঁলোকে যদি মানে অৱতাৰ ধাৰণ কৰিছে তেওঁ তেনেকুৱা কবি আমাৰ বহুজন আছে মই আপোনালোকক হিচাপটো দেখুৱাই দিলোঁ আৰু ইতিমধ্যে আপোনালোকক বিশ্লেষণো কৰি দেখুৱাই দিছোঁ যে কি কৈছে সেই পৰমাত্মাই প্ৰসিদ্ধ কবি উপাধি আৰম্ভ কৰে উপাধি প্ৰাপ্ত কৰে এতিয়া কবিদাসৰ জন্ম 1398 চনত বেদৰ ৰচনা কেতিয়া বহুত পূৰ্বতেই গতিকে আপোনালোকে এই কথাখিনি চিন্তা কৰিব পূৰ্বতে আমাক বেদে এই জ্ঞানটোহে দিছে যে পুণ্য যিসকল আত্মা পৃথিৱীত আহি তেওঁলোকে মানে গ্ৰন্থ ৰচনা কৰিব মহাকাব্য ৰচনা কৰিব সেই কাব্য ৰচনা কৰাৰ বাবে তেওঁলোকৰ নাম প্ৰসিদ্ধ কবি নামেৰে হ'ব যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ এজন কবি বাল্মীকি হ'ল কবি তুলসীদাস কবি কবিদাসো কবি এনেদৰে গতিকে বুজিবলৈ চেষ্টা কৰক আপোনালোকে তৰ্কবাদ কৰিলে নহ'ব তৰ্কবাদ কৰি পেলাই আপোনালোকে কোনো এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰে গতিকে মই আপোনালোকক সদায় নিজৰ হিচাপেই লৈছোঁ আমি কাকো হিংসাত্মক ভাৱনাৰে লোৱা নাই কাকো বেয়া ভাৱনাৰে আমি লোৱা নাই সকলোৱে সকলোকে পুজিব লাগিব নিজৰ গুৰুক কোনোদিন কোনোৱে অপমান কৰিব চেষ্টা নকৰে আৰু নিজৰ পৰমাত্মাক নিজৰ ইষ্টদেৱক কোনো আজিলৈকে বেয়া বুলি ক'বলৈ চেষ্টা নকৰে গতিকে মই আপোনালোকক এইটো কোৱা নাই যে আপোনালোকৰ গুৰুজন বেয়া বা আপোনালোকৰ ঈশ্বৰ ভগৱন্তজন বেয়া বা ভুল মই তেনেকুৱা ক'ব ইচ্ছা কৰা নাই কেৱল আমাৰ বেদৰ যিটো শব্দ এই শব্দটো কোনটো কবিৰ লগত মিলাইছে এই কথাখিনিহে মই আপোনালোকক অৱগত কৰিলোঁ গতিকে যদিহে ইয়াত কিবা মোৰ ভুল ভ্ৰান্তি হৈছে অপৰাধ হৈছে তেন্তে আপোনালোকে তলত কমেণ্ট বক্সত মোক লিখি দিব পাৰিব কিন্তু মই যিখিনি কথা আপোনালোকক ব্যাখ্যা কৰিলোঁ সেইখিনি আপোনালোকে দিয়া পেজ যিটো আছিল তাৰ ভিতৰতে সেইখিনি আছে গতিকে আপোনালোকে বাক্য ৰচনা কৰি সুন্দৰ হিচাপে বুজিবলৈ চেষ্টা কৰক মই তাৰ বাবে নিবেদন কৰি পুনৰ লগ পাম বুলি মই আজি আপোনালোকৰ পৰা পুনৰ বিৰতি লৈছোঁ ওম নমঃ শিৱায় ওম তৎসৎ